আজি কিছুদিনৰ পৰা পেপাৰ পত্ৰিকা মিডিয়াত এটা গুৰুত্বপূৰ্ণ বিষয় মানে আপোনাৰ পাব্লিছ হৈ আছে। এইটো হৈছে যে আপোনাৰ অসমৰ পৰা আপোনাৰ বিদেশী বিতৰণ বা পুছবেক কৰা হৈ আছে। ঠিক আছে, পুছবেক কৰিছে অসম চৰকাৰে, এইটো ভাল কথা। আমি বিচাৰিছোঁ যে অসমত কোনো বিদেশী থাকিব নালাগে, বিদেশী নিৰ্মম হ'ব লাগে, বিদেশী ইয়াৰ পৰা উৎখাত কৰিব লাগে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, এই বিদেশীৰ নামত স্বদেশী মানুহ, ভাৰতীয় প্ৰকৃত ভাৰতীয় মানুহক যি অন্যায় অত্যাচাৰভাৱে ইয়াৰ পৰা বিতৰণ কৰাৰ কাৰণে ৰাতিৰ আন্ধাৰত সেই বাংলাদেশ বৰ্ডাৰত অমানৱীয়ভাৱে আপোনাৰ এৰি থৈ অহা হৈছে। এইটো ক্লিয়াৰ ভায়োলেশ্যন অফ হিউমেন ৰাইটছ আৰু ইণ্টাৰনেশ্যনেল ল ভায়োলেশ্যন কৰিছে মাননীয় অধ্যক্ষ মহোদয়। মাননীয় অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম বাংলাদেশৰ লগত এটা প্ৰত্যাৱৰ্তন চুক্তি অতি সোনকালে কৰি কিনে যদি ভাৰতীয় নাগৰিক, যদি আপোনাৰ বিদেশী নাগৰিক ইয়াত আছে, বাংলাদেশী নাগৰিক আছে, থৈ আহক। কিন্তু সেই থৈ অহাৰ নামত আমাৰ অসমৰ ছাৰ আপুনি যুগ যুগ ধৰি 100 বছৰ ধৰি বসবাস কৰা, বিশেষকৈ মই এটা কথা ক'লে ছাৰ আপুনি আচৰিত হৈ যাব, এজন খিলঞ্জীয়া ব্যক্তি ছাৰ, নাম হ'ল তাইৰ সাকিনা বেগম, বৰকোৰ ছাৰ ঘৰ, নলবাৰী সমষ্টিৰ বৰকোৰ ঘৰ। সেই মহিলাজনী আজিৰ পৰা 1 বছৰ আগত, তাই বঙালী ক'ব নাজানে, তাইক ধৰি লৈ কিনে বাংলাদেশৰ ছাৰ এই এখন ৰংপুৰ গাঁৱত এখন জেলত ৰখা হৈছে ছাৰ। সেই মানুহজনী ইমান চিঞৰ বাখৰ কৰি কিনে কৈছে, মই অসমৰ মানুহ, মই বাংলাদেশ বুজি নাপাওঁ, বাংলাদেশ কি বস্তু, মোক ৰাতিৰ আন্ধাৰত ধৰি আনি কিনে অমানৱীয়ভাৱে মোক ইয়াত ৰখা হৈছে। এইটো ছাৰ এই টিভিত ছাৰ পাব্লিছ হৈছে। গতিকে মই এটা অনুৰোধ ৰাখিম, এই সদনত মই সজোৰে অনুৰোধ ৰাখিম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হয়কে যিহেতু পাৰ্লিয়ামেণ্টাৰী আপোনাৰ মিনিষ্টাৰ ইয়াত আছে, আপোনালোকে ইয়াৰ ওপৰত গুৰুত্ব দিব লাগিব। এজন আমাৰ অসমৰ খিলঞ্জীয়া মানুহ, গৰীয়া মানুহ, সেই নলবাৰীৰ সেই মহিলাজনী সহায় ব্যক্তি, যদি সেইজনী আপোনাৰ মাতৃ মোৰ মাতৃ হ'লেহেঁতেন তেতিয়াহ'লে কি অৱস্থা হ'লেহেঁতেন? এই বস্তুটো হ'ব নালাগিছিলে। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ দেশত আইন কানুন আছে, চব আছে। ডিটেনশ্যন কেম্পৰ পৰা মানুহ হেৰাই যায়। হোৱাট ইজ দিছ? কি চলি আছে এই দেশত? কি আইন চলি আছে? যে কেইদিনমান আগতে মমতাজ বেগম আৰু জাহানাৰা নগাঁৱৰ ছাৰ আপোনাৰ ডিটেনশ্যন কেম্পত আপোনাৰ গোৱালপাৰাত আছিলে, তাৰ পৰা ৰাতিৰ আন্ধাৰত উঠাই লৈ কিনে বাংলাদেশ বৰ্ডাৰত ৰাখিছে বা ক'ত এৰি থৈ আহিছে কোনো ক'ব নোৱাৰে। অসমৰ পুলিচ সহায় হৈছে, আপোনাৰ ডিটেনশ্যন কেম্পৰ যিসকল বিষয়া তেখেত সহায় হৈ পৰিছে। মাননীয় অধ্যক্ষ মহোদয়, এই দেশত আইন কানুন নাই নেকি? যদি আইন কানুন আছে, সকলোৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আইন সংযতভাৱে, ন্যায় সংযতভাৱে বিচাৰ কৰিব লাগে, বিচাৰ প্ৰক্ৰিয়া চলিব লাগে। গতিকে মই ভাবোঁ আজি এই গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত, য'ত নেকি হিউমেন ৰাইটছ ভায়োলেশ্যন হৈছে, য'ত ইণ্টাৰনেশ্যনেল ল ভায়োলেশ্যন হৈছে, গতিকে ইয়াৰ ওপৰত মানে কমচে কম ডিছকাশ্যনৰ কাৰণে আজিৰ সভা স্থগিত ৰাখি অলপ ডিছকাশ্যন কৰাৰ কাৰণে আমাক সুযোগ দিব লাগে মাননীয় অধ্যক্ষ।